বিলাসীপাড়াৰ আইএনএ খেলপথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত হঠাৎ লাগিল হাহাকাৰ। মহিলাসকলৰ মাজত হোৱা দোৱা কি হৈছে? এগৰাকীয়ে বাৰু ৰ'দৰ প্ৰকোপ সহিব নোৱাৰি মূৰ্ছা গ'ল আৰু আনগৰাকীৰ একা নাই। সকলোৱে বেৰি বেৰি চাইছে, আসনৰ পৰা উঠিও দিছে। তেন্তে হৈছে কি? আপুনি গম পোৱা নাই নেকি? কোনোবা এজনে ক'লে যে ডেলিভাৰী কেছ এটা আছে বুলি। আমি গোটেইখন হয়তো কোনোবাই কিবা বিষ হৈছে, কিবা হৈছে চাগে, অলপ মিছগাইডেড হৈছে। আমি গোটেইখন ভিতৰত বিচাৰিলোঁ, কোনো একো হেৰি নাপালোঁ। মই তাতে ভিতৰত চবকে কৈ দিছোঁ যে এম্বুলেঞ্চ আমাৰ 4-5খন এম্বুলেঞ্চ বাহিৰত আছে, কোনোবাকে মানে তাতে ষ্ট্ৰেচাৰো আছে ভিতৰত, ওলাই লৈ বাহিৰত লৈ আমি মেনেজ কৰিলোঁ। খবৰটো কি আহিছে স্যাৰ? ডেলিভাৰী বুলি কৰিছে, কোনোবা এজনে গম নাপাওঁ। হয়, এগৰাকী মহিলাই মুখ্যমন্ত্ৰীৰ সভাতেই সন্তান প্ৰসৱ কৰে। খবৰটো ইগৰাকী মহিলাৰ পৰা সিগৰাকী মহিলাৰ মুখেৰে বিষয়টো মুহূৰ্ততে ৰাষ্ট্ৰ হৈ পৰিল। বাইদেউ, আচল কথাটো আপুনিয়ে কওক। তো ইয়াতে ডেলিভাৰী হৈ গ'ল, ছোৱালী জন্মিল, কন্যা সন্তান জন্ম হৈছে। এতিয়া মেডিকেলত লৈ গ'ল। মুঠতে মুখ্যমন্ত্ৰীৰ সভাত যদি কোনো মহিলাই সন্তান প্ৰসৱ কৰিছে, তেওঁৰ নাম কি, ঘৰেই বা ক'ত? অৱশ্যে বাতৰি লিখা পৰলৈ এয়া স্পষ্ট হোৱা নাই। বিলাসীপাৰাৰ পৰা নীলকমল কলিতা আৰু মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24। বিলাসীপাড়াৰ আইএনএ খেলপথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত হঠাৎ লাগিল হাহাকাৰ। মহিলাসকলৰ মাজত হোৱা দোৱা কি হৈছে? এগৰাকীয়ে বাৰু ৰ'দৰ প্ৰকোপ সহিব নোৱাৰি মূৰ্ছা গ'ল আৰু আনগৰাকীৰ একা নাই। সকলোৱে বেৰি বেৰি চাইছে, আসনৰ পৰা উঠিও দিছে। তেন্তে হৈছে কি? আপুনি গম পোৱা নাই নেকি? কোনোবা এজনে ক'লে যে ডেলিভাৰী কেছ এটা আছে বুলি। আমি গোটেইখন হয়তো কোনোবাই কিবা বিষ হৈছে, কিবা হৈছে চাগে, অলপ মিছগাইডেড হৈছে। আমি গোটেইখন ভিতৰত বিচাৰিলোঁ, কোনো একো হেৰি নাপালোঁ। মই তাতে ভিতৰত চবকে কৈ দিছোঁ যে এম্বুলেঞ্চ আমাৰ 4-5খন এম্বুলেঞ্চ বাহিৰত আছে, কোনোবাকে মানে তাতে ষ্ট্ৰেচাৰো আছে ভিতৰত, ওলাই লৈ বাহিৰত লৈ আমি মেনেজ কৰিলোঁ। খবৰটো কি আহিছে স্যাৰ? ডেলিভাৰী বুলি কৰিছে, কোনোবা এজনে গম নাপাওঁ। হয়, এগৰাকী মহিলাই মুখ্যমন্ত্ৰীৰ সভাতেই সন্তান প্ৰসৱ কৰে। খবৰটো ইগৰাকী মহিলাৰ পৰা সিগৰাকী মহিলাৰ মুখেৰে বিষয়টো মুহূৰ্ততে ৰাষ্ট্ৰ হৈ পৰিল। বাইদেউ, আচল কথাটো আপুনিয়ে কওক। তো ইয়াতে ডেলিভাৰী হৈ গ'ল, ছোৱালী জন্মিল, কন্যা সন্তান জন্ম হৈছে। এতিয়া মেডিকেলত লৈ গ'ল। মুঠতে মুখ্যমন্ত্ৰীৰ সভাত যদি কোনো মহিলাই সন্তান প্ৰসৱ কৰিছে, তেওঁৰ নাম কি, ঘৰেই বা ক'ত? অৱশ্যে বাতৰি লিখা পৰলৈ এয়া স্পষ্ট হোৱা নাই। বিলাসীপাৰাৰ পৰা নীলকমল কলিতা আৰু মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24।